নমস্কাৰ, মই জিতেন ভৰালী ইংৰাজৰ গ্ৰন্থমেলা পতাটো মানে মনলৈ আহিলে কেনেকৈ দেখিছোঁ আমি কেইবছৰমান লক্ষ্য কৰি আছোঁ। আমাৰ সৰু সৰু যিবোৰ ছাত্ৰ ছাত্ৰী আছিলে কিতাপ পঢ়াৰ প্ৰতি ধাউতি কমি গৈছে। কেৱল পাঠ্যপুথিখিনিয়ে পঢ়ে আৰু সেইখিনিতো পঢ়াত ইমান ইণ্টাৰেষ্ট নাথাকে, মানে খুব জবৰদস্তি পঢ়াবলগীয়া হয়। হোমৱৰ্ক কৰিবলৈও কৰিব টান পায়। তাৰমানে ইয়াৰ কাৰণটো হ'ল মোবাইল। এতিয়া মোবাইলটো সেইটো চবৰে ঘৰতে মোবাইল আছে, চবেই লয়। এতিয়া মোবাইলৰ পৰা আমি কেনেকৈ আঁতৰাম, তাৰ কাৰণে আমি ভাবিলোঁ আমি লাহেকৈ যদি আমি কিতাপ পঢ়াটো অভ্যাস কৰোঁ, কিতাপত যদি আমি নিচা পঢ়াব পাৰোঁ, যিদৰে এতিয়া চব মোবাইল আসক্ত হৈ গৈছে, আমি ছাত্ৰ ছাত্ৰীখিনি যাতে আমি কিতাপৰ প্ৰতি আসক্ত কৰিব পাৰোঁ, সেইটো উদ্দেশ্য হৈছোঁ। কিন্তু আমাৰ গাঁৱৰ জেগা, ইয়াততো আমাৰ উপায় নহয়, কিতাপ বিপণী নাই ইয়াত, আমি কেনেকৈ কিতাপ ইমান কৰিম, সেইটো কথা ভাবি আমি কেইজনমান আমাৰ বিকাশ গগৈ অভিদল আলোচনা কৰিলোঁ যে আমি কেনেকৈ কৰিম। তেনেকৈ আমি চিন্তামণি গাঁওখনৰ লগত কথা পাতিলোঁ, আপোনালোকে আহক আমাক সহায় কৰক, আমাৰ এনেকুৱা এটা জেগাৰ ভিতৰুৱা অঞ্চল, ইয়াতো কিতাপ বিপণী পোৱা নাযায়, আমি অলপ ছাত্ৰ ছাত্ৰীৰ কাৰণে অলপ বিৰূপ চিন্তা কৰিছোঁ। তেখেতেও আমাক সহযোগ কৰিলে, আহিম বুলি কথা দিলে আৰু তেখেতৰ মতে আমি মানে গ্ৰন্থমেলাখন কৰিছোঁ আৰু লগতে আমি বিদ্যালয় পুথিভঁৰালটো আৰম্ভ কৰিছোঁ, যাতে আমি ছাত্ৰ ছাত্ৰীখনক মোবাইলৰ আসক্তিৰ পৰা আঁতৰাই আমি কিতাপৰ নিচালৈ নিব পাৰোঁ। সেইটো মেইন উদ্দেশ্য আমাৰ সেইটোৱে আছিলে, মানে লাহে লাহে আঁতৰাবৰ কাৰণে। আমাৰ খোৱাং সমষ্টিৰ জকাই আৰু জকাই জাতীয় আদৰ্শ জাতীয় বিদ্যালয়ত আজি আচলতে বিদ্যালয় মানে পুথি, বিদ্যালয় মানে গ্ৰন্থ, বিদ্যালয় মানে গ্ৰন্থমেলা আৰু গোটেইকেইটাই ইয়াতে জড়িত হৈ আছে। গতিকে গ্ৰন্থৰ অবিহনে ছাত্ৰ ছাত্ৰী বা বিদ্যালয় কিন্তু পূৰ্ণাংগন হ'ব নোৱাৰে। গতিকে খুব এটা আদৰণীয় আদৰ্শগত এটা কাৰ্যসূচী আমাৰ জিতেন ভৰালী ছাৰে লৈছে, কাৰণ এখন ব্যক্তিগত এখন বিদ্যালয় তেখেতে নিজে প্ৰতিষ্ঠা কৰি আজি বহুত ল'ৰা ছাত্ৰ ছাত্ৰীক মানে জীৱনৰ পোহৰ বাট দেখুৱাবৰ কাৰণে সক্ষম হৈছে আৰু তেওঁ প্ৰয়াস কৰিছে যে ইয়াৰ পৰাই গৈ এদিন দেশৰ সম্পদ মানৱ সম্পদ সৃষ্টি হওক, ভাল মানুহ হওক, ভাল কাম কৰক, তাৰ কাৰণে আচলতে গ্ৰন্থমেলা। কিন্তু আজি আচলতে যিখিনি গ্ৰন্থমেলা মই দেখিলোঁ, ইয়াতে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ মনৰ যিখিনি মানে নিজৰ পাঠ্যপুথিৰ উপৰিও যিখিনি কিতাপ আছে ইয়াতে সাধুকথা বা বিভিন্ন আমোদজনক এই কিতাপবিলাক পঢ়িব লাগে। কাৰণ 21 শতিকাৰ যিটো দলিত, দুৱাৰ দলিত আমি যিসকলে আমি আছোঁ এতিয়া বৰ্তমান, মানে আমি সকলোৱে এটা এণ্ড্ৰইড মোবাইলতে আচলতে ব্যস্ত থাকোঁ, প্ৰতিটো সময়তে ব্যস্ত থাকোঁ আৰু পঢ়া শুনা নহয় আৰু আমাৰ মনবিলাক এনিটাইম চকুটো মোবাইলতে গৈ থাকে। তো গতিকে মোবাইলত গ'লে চকুও বেয়া হয়, শৰীৰো বেয়া হয়। তো কিতাপ পঢ়িলে স্মৃতিশক্তি বৃদ্ধি হ'ব, তো স্মৃতি বৃদ্ধি হোৱাৰ লগে লগে কথা বতৰাবিলাক ভালদৰে চিন্তা কৰিব, তাৰে এটা চিন্তা কৰি কিনে আচলতে ছাৰে আজি বিদ্যালয়ৰে গ্ৰন্থমেলা, বিদ্যালয়ৰে পুথিভঁৰাল, দুয়োটা বস্তু ভাল বস্তু কৰি তেওঁ আৰম্ভ কৰিছে, যিখিনি প্ৰয়োজনীয়তা। গতিকে মই ভাবোঁ আগন্তুক দিনত জকাই আদৰ্শ জাতীয় বিদ্যালয়ে এটা সুনাম কঢ়িয়াই আনিব আৰু ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় ক্ৰীড়া সাংস্কৃতিক শৈক্ষিক দিশত আৰু আধ্যাত্মিকতাৰ চিন্তাৰ মানসিকতাৰে সমাজখন নিৰ্মাণৰ কাৰণে ভাল মানৱ সৃষ্টি হ'ব, তাৰ কাৰণে মই এতিয়াই তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, ভগৱানকো প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে সুমতি দিয়ক আৰু শক্তি দিয়ক, এই স্কুলখন আৰু শ্ৰীবৃদ্ধি হওক।